ভাগৰি খেদা মোৰ সপোনৰ ছাঁ ভাগৰি খেদা মোৰ সপোনৰ ছাঁ আশাৰে শেষ নোহোৱা ক'ত আছে জোনাক ক'ত অভিশাপ নমনি ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন লাহেকে আয়ো থেংক ইউ মম নুমুৱাই কেক কটাটো মই ভাবোঁ আমাৰ সংস্কৃতি নহয় আমি চাকি জ্বলাওঁ চাকি নুনুমাওঁ কৈছিলোৱে দেখোন তোমাক কাজল বৰ লগত মই তুমি যোৱাটোত মোৰ আপত্তি নাই কিন্তু তুমি মোক ফোন এটা কৰা নাই যে হেল্ল' ৰাগিনী তই দেখোন নিজে ফোন এটাও নকৰ এই পেহী এঠাইলৈ ওলাই গৈছিলোঁ অলপ আগতে আহি পাইছোঁহিয়ে ফোন কৰিলোহেঁতেন আৰু লাহেকে কাৰ লগত গৈছিলি জোৱাই গৈছিল নেকি লগত নহয় এওঁৰ অফিচৰে কৈছিলোঁ যে তোক কাজল বৌ তেওঁৰ লগত ঠিকে আছে অকলে কলৈকো নাযাবি আকৌ দেই অচিনাকি ঠাই যিহে ঘটনাবোৰ ঘটি থাকে নহয় হ'ব মই কি সৰু ছোৱালী নেকি হা একেবাৰে নজনা নেমেলা তহঁতে যে অকল এইবোৰ কথাই কৈ থাক গমগমাই উঠিলিয়ে নে ইফালে দেউতাৰাই সৰু কথা এটাকে চিন্তা কৰি কৰি বেমাৰী হৈছে ভাইৰটোতো আছেই তয়ে যি চিন্তা নিদিয়াকৈ থাক আৰু সেইকাৰণেহে তোক কথাটো কৈ দিছো হ'ব দেউতাক কবি ইমানকে চিন্তা কৰি থাকিব নালাগে তেওঁৰ নিচিনাকে শাসন কৰা মানুহ এজন ইয়াতো আছে নহয় ভাল হওক দে তোৰ নিচিনা উৎপতীয়া ছোৱালী এজনীয়ে যে আকৌ ইমান ভাল ল'ৰা এটা পাইছ ভগৱানক ধন্যবাদ দিছো দেই হ'ব দে ৰাখিছোঁ এতিয়া দেউতাক সময়মতে দৰৱবোৰ দি থাকিবি নিজেও সময়মতে খাই থাকিবি হ'ব কি ক'লেনো পেহীয়ে কিনো জগৰ লগালো মাত খাৰকে যে হেৰুৱালো দাদা টেবলেটটো খাই লচোন
কিমান আৰু টেবলেট খাম আমনিয়ে লাগিছে বুজিছ তই নথকা হ'লে মোৰ যে কি অৱস্থা হ'ল হৈ দেই তই নথকা হ'লেও আজি মোৰ এই অৱস্থা নাথাকিলেহেঁতেন আচলতে কি জান দাদা আমি ইটোৱে সিটোৰ লগ আৰু শুন এতিয়া তই সেইবোৰ কথা ভাবি থাকিব নালাগে শুই থাক ঐ আমাৰ ই ক'তো তোক এটা কথা কওঁ দাদা কি আজিকালি ঘৰত নথকাই হৈছে তাকেই ল'ৰাটোক লৈ চিন্তা বাঢ়ি গৈছে কি জান এই বয়সত নিজে নুবুজালৈকে আনৰ কথাই তাক বুজাব নোৱাৰে বুজিছ গাঁৱৰ মানুহবিলাকে বহুত কিবা কিবি কথাই উলিয়াইছে তাৰো স্বভাৱটো দেখি আজিকালি মোৰ তাক একো ক'বলৈ মনেই নোযোৱা হৈছে অ' দাদা শুনচোন তই নহ'লে জোৱাইকৈ তাক কিবা এটা মালতী মান সন্মান বুলিও কথা এটা থাকে দেচোন এনেকৈ থাকিলে গাঁৱত মান সন্মান একোৱেই নাবাচিবগৈ আৰু জোৱাইৰ লগত আলোচনা কৰিব লাগিব তাৰ গতি লাগিলে অন্তত মই শান্তিত মৰিব পাৰিম এইবোৰ কথাতেতো মোৰ খং উঠে কথাৰ গুৰিটো ক'ৰবাত এৰি তই ক'ৰবাত পাওগৈ দিনে দিনে গা মন যিহে বেয়া হ'বলৈ ধৰিছে তহঁতক লৈ চিন্তাও সিমানেই বাঢ়িছে তোৰ খং উঠিলেও জীৱনতো সেয়াই চৰম সত্য তুমি এই সব মানুহৰ কথা বুজি নাপাবা তোমালোকৰ গাঁৱৰ নিচিনা সহজ সৰল নহয় আমিও দেখোন প্লেন কৰিব পাৰোঁ নাই নাই মই এইবোৰ কথা ভবাই নাই মানে মই কেতিয়াও নিবিচাৰোঁ তেনেকুৱা কথা কিয় ৰাগিনী টোপনি গ'ল নহয় আজি শান্তি অহা নাই শান্তিবাৰ ছোৱালীজনীৰ পৰীক্ষা মই ক'লো আজি নালাগে আহিব তুমি অহাৰ পৰা তাই বেছি ফাঁকি মাৰিবলৈ লৈছে ফাঁকি নহয় মামা সঁচাকৈ কৈছে তুমি এই সব মানুহৰ কথা বুজি নাপাবা তোমালোকৰ গাঁৱৰ নিচিনা সহজ সৰল নহয় বাৰু হ'ব হেৰি কৰোঁ মই ড্ৰয়িং ৰুমতে পেপাৰখন পঢ়োঁ চাহ খাই খাই পেপাৰ পঢ়াৰ মজাই বেলেগ পৰিৱেশ পৰিস্থিতিৰ অনুযায়ী মানুহবোৰ বেলেগ বেলেগ ধৰণৰ হোৱাটো স্বাভাৱিক কথা সেইটো আকৌ গাঁও হওক চহৰ হওক বুলি একো কথা নাই ব্ৰেকফাষ্ট কি আছে একো নাই
তুমি ইমান সোনকালে ওলাই যাবা বুলি ক'ব লাগে ন। তুমি আৰু গোটেই ৰাতি যিহে মনৰ ওপৰত ল'লা কেনেকৈ ক'ম। জানানে কালি যে চাইল্ড হোমটোলৈ গৈছিলোঁ, ইমান যে মৰম লগা ল'ৰা ছোৱালী আছে অ'। কিন্তু কি জানা, চবৰে কিবা নহয় কিবা এটা কাহিনী আছে। আচৰিত কথা, ইমান মৰম লগা ল'ৰা ছোৱালীবোৰ এৰি থৈ মাক দেউতাকবোৰ বৰ বেয়া লাগে জানা। অ'নাৰজন কোন তাৰ? অ'নাৰজনক লগ পোৱা নহ'ল, কিন্তু যোনেই নহওক কিয় অন্তৰখন সঁচাকৈ ভাল হ'ব লাগিব দেই। অহাৰ সময়ত তোমাক দেখাবলৈ ফটো এখন তুলিম বুলি ভাবিছিলোঁ, কিন্তু তাত ফটো তোলাৰ পাৰ্মিশ্যন নাই। সিহঁতৰ লগত যে থাকোঁতে সময়বোৰ কেনেকৈ পাৰ হৈ গ'ল একো গমেই নাপালোঁ। সেইকাৰণে মোক ফোন এটা কৰিবলৈ পাহৰি গ'লা। নহয় অ', তাৰ পৰা ওলাই আহোঁতে তোমালৈ ফোন কৰিবলৈ লওঁতে ফোনটো অফ হৈ থাকিল নহয়। হ'ব, ইফালে মই কি চিন্তাত পৰিছোঁ মইহে জানো। শুনা না, হুম? তাৰ ল'ৰা ছোৱালীবোৰ লগ পাই মই কি ভাবিছোঁ জানা, কি? আমিও দেখোন প্লেন কৰিব পাৰোঁ। নাই নাই, মই এইবোৰ কথা ভবাই নাই। মানে মই কেতিয়াও নিবিচাৰোঁ তেনেকুৱা কথা। কিয়? এতিয়া বুলি কোৱা নাই নহয় মই। এতিয়াই বা পাছত মোক কেতিয়াও নালাগে। কিয়? তোমাৰ আৰু মোৰ মাজত মই তৃতীয়জন নিবিচাৰোঁ লাগেনি। আৰু বেবী হোৱাৰ পাছত তোমাৰ মোৰ কাৰণে সময় মৰম সকলো কমি যাব। সেইকাৰণে পাগল নেকি বাৰু? তুমি যি এনেকুৱা লাগেনি, মই তোমাৰ আৰু মোৰ ভাল পোৱাৰ সময়খিনি কাৰোৰে সৈতে ভাগ কৰিব নোৱাৰোঁ। নটা 15 হ'ল, আগতে উঠাই দিব লাগে। এতিয়া ইমান খৰধৰকৈ 8 বজাৰ পৰা উঠাই আছো। কিন্তু ছাৰ, ইনভেষ্টিগেশ্যন কৰাটো দৰকাৰ। বহুত কথা পোহৰলৈ আহিব। কথাবোৰ পোহৰলৈ অহাটো মই বিচাৰোঁ। মেঘা, উঠ আকৌ। ঐ মেঘা, নটা 15 হ'ল, আগতে উঠাই দিব লাগে। এতিয়া ইমান খৰধৰকৈ 8 বজাৰ পৰা উঠাই আছো। লৰচৰেই নাই, কথা ক'বলৈ আহে। হয় নেকি? আগতে গম পোৱা হ'লেতো নহ'লে বৰ উঠিলি হয়। হ'ব, তইতো এনেও কলেজ নাযাওঁৱে, মই যাওঁ, থাক। অঁ, ভাত আৰু দালি মই বনাই থৈছোঁ, তই কিবা এটা বনাই খাই ল'বি। ৰাতিও নাখালি। হ'ব মোৰ ৰুমমেট, মই ভাত পানী চব খাই ল'ম। আপুনি একো চিন্তা কৰিব নালাগে। যাওক এতিয়া। পাগলটো। দে যাওঁ। কি ভাল কাম কৰাৰ বাবে ভগৱানে এগ দিলে তেওঁহে জানে আৰু। কোৱা। ক'ত আছ? মই ৰুমতে আছোঁ। এই অলপ ওলাই যাম বুলি ভাবিছিলোঁ, আহিবি নেকি? তোৰ ক্লাছ আছে। ক্লাছ? নাই নাই, তুমি ৰেডি হোৱা, ময়ো ৰেডি হৈ আছোঁ। শুনচোন, স্কুটিতে যাম দে। স্কুটিত? ঠিক আছে, তুমি ৰেডি হোৱা, মই গৈ আছোঁ। স্কুটিত যাম বুলি কৈছে। হেল্ল', ভাইটি, ক'ত আছ তই? আৰু ইমান ফোন কৰি আছো, ৰিচিভ নকৰ কেলে ফোনটো? কিবা কাম এটা লাগি আছো। ঐ শুনচোন, তোৰ দৰকাৰ এটাত ফোন কৰিলো। অঁ,
বাইৰলৈ দৰকাৰতহে মনত পৰে হয়নে নহয়? বাইৰে কেনেকৈ আছে, কি কথা কি বতৰা এইবোৰ খবৰ ল'বলৈতো সময়ে নাই। ইমান ধনী মানুহৰ লগত বিয়া হৈছ, এনেও সুখত থাকিবি। আজিকালি টকা মানেই সুখ। হয় ছাৰ, কওক। খবৰটো পাইছা? খবৰটো পাইছোঁ, কিন্তু মই আচৰিত হৈছোঁ। কিন্তু কেনেকৈ? অফিচিয়েল মেটাৰ, ইনভেষ্টিগেশ্যন কৰিব লাগিব। কিন্তু ছাৰ, ইনভেষ্টিগেশ্যন কৰাটো দৰকাৰ। বহুত কথা পোহৰলৈ আহিব। কথাবোৰ পোহৰলৈ অহাটো মই বিচাৰোঁ। কিছুমান কথা পোহৰলৈ আহিলে সমস্যা বাঢ়ে ছাৰ। এতিয়া আৰু মই কাৰোবাৰ সমস্যা বঢ়াটো নিবিচাৰোঁ। এজনৰ লগতে ঘৰৰ আন সদস্যৰো বহুত কষ্ট হয়। মূৰত অনবৰতে এইবোৰ কথাই সোমাই থাকে নহয়নে? হ'ব দে, কি কামত ফোন কৰিছিলি তাকে ক। মোক টকা 5,000 দেচোন, মই পালিটো ঘূৰাই দিম। কি হ'ল? মাত নাই যে? নহয় মানে ইমান টকা মই ক'ত পাম? আৰু তোক কিয়? জানিছিলোৱেই নিদিও বুলি। ক'ত দিবি? মোৰ লগত নাইও ভাইটি, নহ'লে মই তোক দিলোৱেহেঁতেন দেখোন। ইমান ধনী হাজবেণ্ড, ৱাইফৰ হাতত পইচা নাই। অ' চৰি, ভাইৰক দিবলৈ পইচা নাই। ভাইটি মোৰ লগত সঁচাকৈ পইচা নাই। আহিলে বাৰু গধূলি মই নালাগে দে, মই মেনেজ কৰিম। মোক এতিয়াই লাগিছিল। ভাল লাগিল তোৰ খবৰ পাই। ভাইটি তোৰ যি মন যায় তাকে কিয় কৈ থাক হা? ঘৰতো বোলে শান্তি দিয়া নাই, পেহীয়ে কৈছে নহয় মোক। তোৰ এইবোৰ ডায়লগ তোৰ নিজৰ লগতে থ। মাইকী মানুহবোৰে চিৰিয়েল চাই চাই ডায়লগ দিয়াত বৰ ভাল হৈছে। কি পেহী কি তই? হ'ব দে ৰাখো। হেল্ল' ভাইটি শুন, ভাইটি এইবোৰ আইনে বিচাৰ কৰিব। মুঠতে দোষীয়ে উচিত শাস্তি পাব লাগে। হ'ব ছাৰ। ছাৰ ৰাখিছোঁ। দাদা, ক। আপুনি কাইলৈ কিমান সময়লৈকে থাকিব ইয়াত? কিয়, মই এতিয়াই ক'ব নোৱাৰিম নহয়। মানে মানুহ দুগৰাকী অহা কথা আছিল। তেওঁ ইয়ালৈ আহিয়ে থাকে। আপোনাক এবাৰো লগ পোৱা নাই যে, এইবাৰ আহিলে মানে আপোনাক লগ পোৱাকৈ আহিম বুলি ফোন কৰিছিলে। দুপৰীয়া আহিবলৈ কবি। হ'ব। আপুনি চাহ খাব নেকি? নাখাওঁ, মই অলপ ওলাই যাম। আহিছোঁ দে। মোৰতো বেয়া চাগে দেই। পইচা কথাটো কোৱাই নহ'ল নহয়। যাই গুচি যায় সুৰে গানে বৈ, নোকোৱা নোপোৱাবোৰ অজানিতে জীৱন